গাইজ মই সকলোকে এটা আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে আমাক সহযোগিতা কৰক কাৰণ কিয়নো এনেকুৱা ধৰণৰ যদি ফ্ৰড স্কেম যদি চলি থাকে আমাৰ অসমত তেতিয়াহ'লে আমাৰ নেক্সট জেনেৰেশ্যন কমপ্লিটলি সুৰক্ষা নহয় সেইটো সকলোৱে গম পাইছে আৰু সেইকাৰণে মই বিচাৰোঁ যে এনেকুৱা ধৰণৰ স্কেমবিলাক বন্ধ হ'ব লাগে আৰু যিবিলাকে এতিয়া পইচা ইয়াত ইনভেষ্ট কৰা গৈছিলে সেই সকলো ইনভেষ্টৰসকলে বিশেষকৈ আমি সকলে ভুক্তভোগীসকলে আমি আমাৰ পইচা ঘূৰাই পাব লাগে ৰঞ্জিত পেগুৱে যিহেতু এইটো প্লেটফৰ্ম অসমলৈ লৈ আহিছে বুলি কৈছে তেতিয়াহ'লে আৰু আমি বহুতো এনেকুৱা তথ্য গম পাইছোঁ যি তথ্যৰ যোগেদি এইটো কমপ্লিটলি এইটো ওলাই পৰিছে যে ৰঞ্জিত গগৈ লগত আৰু ৰঞ্জিত পেগুৰ লগত আৰু বহুতো মানুহ জইন হৈ আছে এইটো গ্ৰুপত আৰু সেই সকলোবোৰ যাতে মানুহ যাতে পুলিচে আৰু CBI ইনভেষ্টিগেট কৰি উলিয়াই আৰু আমাৰ যাতে যিবোৰ দুখীয়া মানুহবিলাকৰ পইচা ডুব গৈছে সেই যাতে পইচাবিলাক যাতে আকৌ ঘূৰাই পোৱাত আমাক সহায় কৰে এইখিনি আৰু এটা কথা শুধু ৰঞ্জিত পেগুৱে যিমান মিটিং দিলে তাত বিশেষকৈ মহিলাসকলক লক্ষ্য কৰি লৈছিলে হয় কাৰণ কিয়নো মহিলাসকল আমি বেছিভাগ এইটো কথা গম পাওঁ যে বেছিভাগ মহিলা ইমান শিক্ষিত নহয় ইমান এডুকেটেড নহয় কাৰণ কিয়নো বেছিভাগ মহিলা যিমান আছে এইবোৰ চব অলপমান পাষ্ট এজৰ আছে আজিতো জেনেৰেশ্যনৰ মহিলাবিলাক যিবিলাক এতিয়া ছোৱালীবিলাক উঠি আহিছে এইবিলাকতো কম্পিউটাৰ চম্পিউটাৰ চব জানে কিন্তু আমাৰ মাহঁতৰ দিনৰ মহিলাবিলাক তেখেতসকলেতো ইমান কম্পিউটাৰ নাজানে তেখেতসকলে ইমান টেকন'লজিৰ কথা নাজানে তেখেতসকলে ইমান এডুকেশ্যনৰ কথাটো হয়তো বহুত কমেই গম পাইছিলে সেইকাৰণে যিহেতু তেখেতসকলক মানে সেইটো কাৰণে টাৰ্গেট কৰি লৈছে যাতে মানে কি হয় ফুচুলাই পেলাই মনটো যাতে মানে পটককৈ ট্ৰেপত ভৰাব পাৰে তো সেইকাৰণে আমি সতৰ্ক কৰি দিছোঁ সকলো অসমবাসীকে সতৰ্ক কৰি দিছোঁ বিশেষকৈ মহিলাসকল আপোনালোকৰ ভুল নাযাব আমি যে ভুল যাবলৈ আমি এতিয়া পস্তাইছোঁ হয়নে আমি এডুকেটেড হয় কিন্তু তথাপিও আমাক জালত পেলাইছে আৰু আমাক যোনে জালত পেলাইছে তেখেতো এজন প্ৰফেচাৰ হয় এজন এডুকেটেড পাৰ্চন হয় তেখেতে প্ৰফেচাৰ হৈ পেলাই তেখেতে একচুৱেলি অসমৰ কাৰণে কি কৰিব লাগিছিলে এটা ভাল এক্সাম্পল ছেট কৰিব লাগিছিলে কিন্তু তেখেতে পাই পেলাই কেনেকুৱা ধৰণৰ এক্সাম্পল ছেট কৰিছে আমাৰ অসমখন তললৈ যোৱা তেখেত শিক্ষাগুৰুৰ কাৰণে আপোনালোক ভুল গৈছিলে নেকি সেইটো এটা প্ৰধান পইণ্ট হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ